ধন্যবাদ নলবাৰী জিলা প্ৰশাসনৰ এই অনুষ্ঠান সফল কাম কৰি তোলাৰ বাবে। আৰু সফল কাম কৰি তোলাৰ বাবে আমি যে আপোনালোকক সাদৰেৰে আবেদন জনাইছিলোঁ, তাত যদি মোৰ ৰুক্ষ হৈছে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আৰু এই অনুষ্ঠানটোত মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উপস্থিত হৈ আমাক বাধিত কৰিলে। মাননীয় জিলা আয়ুক্ত ডাঙৰীয়াই তেখেতৰ এটা টীম নিবেদন দাস পাটোৱাৰীৰ জৰিয়তে এই যে অনুষ্ঠানটো ইমান সুন্দৰ মধুৰতৰ কৰি তুলিলে, তাৰ বাবেও আমি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শলাগ লৈছোঁ আপোনালোক প্ৰত্যেকগৰাকী ব্যক্তি সত্তাৰ, আপোনালোক প্ৰতিগৰাকী আই মাতৃ যে আপোনালোক ইয়ালৈ আহি আমাক ধন্য কৰিলে, কৃতাৰ্থ কৰিলে, বাধিত কৰিলে। এটা অনুষ্ঠানৰ সফল কামত এটা সুন্দৰ মন লাগিব। এটা সুন্দৰ মন লৈ নলবাৰী জিলা প্ৰশাসনে আয়োজন কৰা এই অনুষ্ঠানত আমাৰ ইয়াৰ শিক্ষানুষ্ঠানৰ প্ৰত্যেকগৰাকী মুৰব্বী, আমাৰ বিভাগৰ প্ৰতিগৰাকী মুৰব্বী, আই মাতৃসকল, প্ৰতিটো জিলাৰ সংগঠনৰ প্ৰতিটো সকলোৱে একত্ৰিত হৈ ইয়ালৈ আহিছে। আমি সকলোকে পুনঃ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰি আজি অনুষ্ঠান ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। Con